নমস্কাৰ বন্ধুসকল কংগ্ৰেচুলেশ্যন আপোনালোকক মই যি টাৰ্গেট দিছিলোঁ মানে সোমবাৰৰ কাৰণে সেই টাৰ্গেটৰ পৰা আপোনালোকে কেনেদৰে ছাকচেছ পাইছে চাই লওক। মই আপোনালোকক এইটো ক'ব খুজিম, আপোনালোকে 54ত ডাইৰেক্ট ছাকচেছ পাইছে, ডাইৰেক্ট গুটিত আপোনালোকে ছাকচেছ পাইছে। কেনেকা মই আপোনালোকক হাউচ এণ্ডিং দিছিলোঁ 5, 6 আৰু 4 দিছিলোঁ, ঠিক আছে। ভিডিঅ'টো চাই ল'ব। 4ৰ লগত আৰু এটা কিবা আছে 3, 4, ঠিক আছে। 5, 6, 3, 4। তো ইয়াত চাওক 54, এইটো 54 আপোনালোকে ডাইৰেক্ট এইটোত ছাকচেছ পাইছে। মই আপোনালোকক এইটো ক'ব খুজিম যে এনেদৰে ছাকচেছ আপোনালোকক মই কণ্টিনিউ দিবলৈ চেষ্টা কৰিম। আজিৰ যিটো বিগ ছাকচেছ হ'ব বুলি মোৰ আশা। আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব আৰু যিসকলে নতুনকৈ চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই চেনেলটোৰ লগত থাকিব। চেনেলটো অলপ আগবঢ়াই দিব বুলি মোৰ অনুৰোধ আৰু ভিডিঅ'টো চাই পেলাই এটা লাইক কৰিব। তো ইয়াত চাওক ৰিজাল্ট ডাবল লিখা হৈছে। এইটো একচুৱেলি একো নহয়, মই গুগলৰ পৰাহে লৈছোঁ। সিহঁতে ডাবল লিখিছে, কিন্তু এটা কাট হ'ব, ঠিক আছে। তো আজিৰ যিটো সেই টিকটো মই কেনেদৰে কেলকুলেশ্যন দেখুৱাই আছোঁ। মই আপোনালোকক এইটো কৈছিলোঁ সদায় আপোনালোকক নতুন টিক দেখুৱাম আৰু আজিও মই নতুন টিক দেখুৱাম। সেই নতুন টিকৰ পৰা মই আপোনালোকক ছাকচেছ দিম। কেনেদৰে চাওক, ইয়াত আছে চাওক 59। এইটো যদি আমি এক লগত কৰোঁ, এইটো পিছৰ পৰা ধৰিলেও হ'ব, ঠিক আছে। পিছৰ পৰা ধৰিলেও হ'ব, যেনে ধৰক ইয়াৰ পৰা ধৰিলেও হ'ব 0 8 or 0 যদি আমি 1 ধৰোঁ তেতিয়াহ'লে ইয়াত 9 হ'ব। তো কাটিং কৰিলে 4 হ'ব। ইয়াত 9 আহিছে, ইয়াত 0, 9, 0, 1 ধৰিলে 10, 10ৰ 0 হ'ব। কাটিং কৰিলে 5 হ'ব। ইয়াত চাওক 5 হাউজত আহিছে, ঠিক আছে। তো এতিয়া চাওক 54 আমি যদি এক লগত কৰোঁ তেতিয়াহ'লে 14 হ'ব। কাটিং কৰিলে 9 হ'ব। তো ইয়াত চাওক 4ও আহিছে, 9ও আহিছে, দুইটাই আহিছে। তো এতিয়া আমি ওলাম মংগলবাৰৰ কাৰণে কি আহিব। মংগলবাৰে ইয়াৰ পৰা চাওক ইয়াত আছে 54 যদি আমি এক লগত কৰোঁ তেতিয়াহ'লে আমি কি পাম 9। কাটিং কৰিলে পাম 4, ঠিক আছে। 9 আৰু 4 আমি ইয়াৰ পৰা এটা কনফিউজ টিক এটা ল'ম। কেনেদৰে চাওক, আপোনালোকে যিসকলে আগৰ পৰা খেলি আছে সেইসকলে হয়তো জানে এই প্ৰচেছটো। আপোনালোকে যদি 9টো বেছি জবৰদস্তিকৈ ধৰে যে 9টো চিয়'ৰ হ'বই, এই 9টো উল্টাকৈ নিশ্চয় 6 কৰি পেলাই আহি যাব। এইটো তীৰৰ স্বভাৱে এইটো ক'ব পাৰি, ঠিক আছে। তো 9ক যদি আমি জবৰদস্তি কৰি ধৰোঁ তেতিয়াহ'লে 6 আহিবই, এইটো চিয়'ৰ। আৰু 6ত যদি জবৰদস্তি কৰি ধৰোঁ তেতিয়াহ'লে 9 আহিব। তো এতিয়া আমি কি কৰিব লাগিব, ইয়াত 9 আৰু 4 পাইছোঁ আমি। তো ইয়াত কনফিউজ টিক এটা আমি 6 লৈ ল'ম, ঠিক আছে। এই 9 আৰু 4টো আপোনালোকে খেলিব, লগতে আপোনালোকে 6টো খেলিব। 6টো নেৰিব, কাৰণ 9ক যদি আমি ধৰিব বিচাৰোঁ তেতিয়াহ'লে 6 আহিব চান্স আছে। সেইকাৰণে 6টো লগত ৰাখিব বুলি আশা, ঠিক আছে। আৰু এই যে 3টা হাউচিং মই আপোনালোকক ওলাই দিছোঁ, ইয়াৰ পৰা আপোনালোকে ছাকচেছ পাব, এইটো গেৰাণ্টি মই দিছোঁ। মংগলবাৰৰ কাৰণে গেৰাণ্টি থাকিব এইটো। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যদি মই ছাকচেছ দিব নোৱাৰোঁ মংগলবাৰে যদি ইয়াৰ পৰা ছাকচেছ নহয়, আপোনালোকে আহি পেলাই এই ছাকচেছটো আনছাবস্ক্ৰাইব কৰি দিব, মানে ছাবস্ক্ৰাইবটো আনছাবস্ক্ৰাইব কৰি দিব। এইটো মোৰ মনত একো দুখ নালাগে, কিন্তু মই এইটো গেৰাণ্টি দিছোঁ মংগলবাৰে দিন ইয়াৰ পৰা হাউচিং আহিবই, এইটো চিয়'ৰ। তো আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি পেলাই এটা লাইক কৰি দিয়ক আৰু মংগলবাৰৰ কাৰণে অপেক্ষা কৰক। ইয়াৰ পৰাই ৰিজাল্ট হ'ব বুলি আশা। তো আজিৰ কাৰণে ইমানেই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।